হেৰি বাবা বাবা এখেতে মানে আজি আমাৰ থানাত নতুনকৈ জইন কৰিছে তাকে আপোনাক এবাৰ দেখা সাক্ষাৎ কৰিম বুলি আহিলে আপুনি যদি কিবা এটা আশীৰ্বাদ দি দিয়ে ৰখা কিবা দিছে ৰাম হেৰি বাবা মোৰ মানে অকমান প্ৰব্লেম এটাও আছিলে দেই প্ৰব্লেমটো মানে এনেকুৱা মই মানে কোনো থানাতে মানে বেছি দিন টিকিবই নোৱাৰো হা প্ৰথম মানি কৈছো দেই কিন্তু এইজনক কি কলে কেনেকে ধৰি ললে চাওকচোন জেগাতে কি ধৰিলে কিবা যুদ্ধ লাগিছিল আগৰ থানাখনত কিবা যুদ্ধ লাগিছিল আপোনাৰ অকমান সৰুকে আৰু সেইটোকে কৈছে সেইটোকে কলে এইখন থানাত সেই যুদ্ধ কৰিব নোৱাৰিব ইয়াত এজন বিশেষ পুলিচ আছে লুটুকন বৰুৱা তেওঁৰ কথা মতে কৃষ্ণ কমল খাটনীয়া তেওঁৰ কথা মতে চলিব লাগিব আৰু তলৰ যিকোনো ঘটনা ওপৰৰ মহলাত আপুনি জনাব নোৱাৰিব নাই নকওঁ হেৰি মন্ত্ৰটো লৈ লওক মন্ত্ৰটো হেৰি লিখি লওঁ নেকি বস্তুটো অকমান মানুহ মাৰি দিব দে আপুনি ইমান সহজ মন্ত্ৰটো আকৌ লিখি লব লাগে আওৰাই গলেই হ'ল তেওঁৰ লগত অকমান স্পষ্টকে দিয়কচোন বস্তুটো অকমান একেবাৰে বুজি পোৱা নাই নহয় একেবাৰে বুজি পোৱা পৃথিৱীত পাপী মানুহেহে তেওঁৰ মন্ত্ৰ বুজি নাপাব হয় নেকি দিয়ক কওক পাইছো সেয়া ধৰক কিবা এটা অৰিহণা দি সেয়া ধৰক মন্ত্ৰটো আকৌ এবাৰ হেৰি অকমান আপুনি অৰিহণাটো দিয়কচোন হ'ব বাবা এইটোকে দিছো আৰু বাবা হেৰি সেইটোৱেতো পাৱাৰ অন্তত ধ্যান হৈ যায় মা কৃষ্ণ প্ৰভু কি হৈছে কিবা অনুকূল মানুহজন দেখা পালো মই ক'ত থানা গেটত থানাৰ গেটত তুমিনো থানালৈ কিয় আহিলা আপুনি ফোনটো এৰি থৈ আহিলে ঘৰত কোনোবাই দেখিব এইটো লওক ফোনটো দিবলৈ নে থানালৈ কিয় আহিব লাগে যদি কিবা ইম্পৰ্টেণ্ট ফোন আহিলেহেঁতেন আৰে বাবা তুমি ৰিচিভ কৰিলা হয় মোৰ কিয় বা মানুহে কি কব গিৰিয়েকৰ ফোনটোও ৰাখি থয় ইমান ডাংকাটি মাইকী কথা যে কিছুমান কোৱা নহয় তুমি এইবোৰ কথা বাদ দিয়া আজি আমাৰ থানাত নতুন ষ্টাফ এজনে জইন কৰিলে হয় নেকি ক'ত আছে তেওঁ আচ্ছা তোমাৰ নামটো সুদৰ্শন হয় মই এঞ্জেল কুমকুম হা নমস্কাৰ দেই নমস্কাৰ আজি জইন কৰিছা আমাৰ ইয়াতে আজি মানে ছাৰ হেৰি মই 2010 চনতে জইন কৰা না মই সেইটো কথা সোধা নাই আমাৰ থানাত আজি জইন কৰিলা সেইটো সুধিছো কেইটামান বজাত জইন কৰিলা মানে ছাৰ মই উঠিলো 6:30 মান বজাতে উঠিলো দেই উঠি পেলাই অকমান ব্যায়াম কৰো তাৰপিছত মৰ্ণিং ৱাকত ওলাই যাওঁতে পালো একে ধুনীয়া পুঠি মাছ কেইটামান লৈ আহিলো আনি মেলি ধুনীয়াকে তৰকাৰী অকণ বনাই মেলি গা পা ধুই খাই বৈ ধুমাধুমকে অট এখন ধৰি আহি আৰু 10:30 মান বজাত পালোহি আৰু থানা সেইটো পালোহি বুলি ক'লে হয় দিয়া এবাৰ সোধাচোন কেইটাত পালেহি মই মানে উঠিলো 6টা মান বজাত 6:30 মান বজাত উঠিলো আৰু তাৰপিছত মই আকৌ ডেইলি ব্যায়াম কৰো দেই ব্যায়াম কৰি মেলি মৰ্ণিং ৱাকত হ'ব মই বুজি পাইছো 10:30 বজাত আহি পালাতো খাই বৈ আৰু বাছ পালোহি হ'ব বুজিছো দিয়া ইয়াক কিন্তু অকণ তদাৰক কৰি ৰাখিব লাগিব দেই
নতুনকে আহিছে ছাৰক চব কথা জনাই দিব পিছত হাৰাশাস্তি হৈ আমি মৰিব লাগিব কিবা সন্দেহ কৰিছে নেকি মোৰ মতে তাৰ সন্দেহ এটা হৈছে কিন্তু বুজি পাইছে নাই কি সুধিছে মোক সুধিছে বাবাজন ক'ৰ হয় মই কিন্তু কোৱা নাই কৈছো বোলো ক'ৰ হয় ময়ো নাজানো ফাগুনে ফাগুনে আহি ওলাইহি আৰু মন্ত্ৰকেইটা কি মাতিলে তই আকৌ ভালকে লগা তই আকৌ কথাবোৰ ধুনীয়া বুজাইছ মই বুজালো মই বোলে নিজে বুজি পাইছো চৰি মই বোলে নিজে বুজি পাইছো এনেহে কৈ গৈছো সৌপা কি মাতিছিলো বুজাই দিয়কচোন এতিয়া মই হ'বলা বুজি পাইছো ময়ো এনেহে মাতিছো কেনেকুৱা লাগিছে 500 টকা দে খৰচ কিহৰ পাইছে এই যে বাবাটোৰ কাৰণে ড্ৰেছ আনিলো ৰুদ্ৰাক্ষ আনিলো 100 টকা দিলেই দেখোন 400 টকাটো দে মই কেলে দিম বাৰু আইডিয়াটো কাৰ আছিল হ'ব যে গুগল পে মাৰি দিম যাওক কেছ দে কেছ নাথাকিলে ক'ৰ পৰা দিম বাৰু চাবি কিন্তু যদি কেছবেক পাওঁ তাৰো আধা লাগিব চুচৰা বাবা পইচাও চুচৰাই নিব মালিংগা বাবাৰ আশীৰ্বাদ ললা কোন মালিংগা বাবা ছাৰ হেৰি আপোনালোকৰতো আশীৰ্বাদ লয় চাগে থানালৈ আহি থাকে যে সেই চুচৰি আহে যে অ হয় 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 দেখিলে মই যে দেখিছিলো অদ্ভুত মানুহজন তেওঁতো চুচুৰি আহিছিলে হেৰি আপুনি বা কোন মই পৰিচয় কৰি দিয়াই নাই ৰবা জবা এয়া হৈছে সুদৰ্শন নাথ আৰু নাথ এয়া হৈছে বাইদেউ বাইদেউ মানে কোন বাইদেউ ছাৰ মোৰে আপোনাৰ বাইদেউ দেখাত কিন্তু আপোনাতকৈ সৰু লাগে সৰুৱেতো মই তেনেহলেতো ছাৰ ভণ্টিহে হ'ব লাগিছিলে কিবা এটা খেলি মেলি হৈছে নেকি ন সম্বন্ধটোত খেলি মেলিটো আপোনাৰহে হৈছে নাথ বাইদেউ মানে হৈছে এওঁ মোৰ ৱাইফ আচ্ছা সেইটো বাইদেউ আপুনি বিশ্বাস কৰা নাই হয়নে মোক আমি প্ৰশ্ন উত্তৰ দিয়ক কেকেদা বা গুৰুত্ব নিদিলে চা এক্সকিউজ মি হেৰি এনেই আপুনি কি কৰে থানাত বা নতুন বৌক পাই আমাক পাহৰি গল ন কোন নতুন বৌ কিয় মুকু দাদা বৌ বুজা নাই মুকু দাদাৰ গাৰ্লফ্ৰেণ্ড যদি মোক কি বৌ নহব নেকি মোৰো বৌ হ'ব আমাক পাহৰি গল মানে কেইগৰাকী মুকুতাদাৰ গাৰ্লফ্ৰেণ্ড হ'ল নে আপুনি নেজানেই যেনিবা তই যেনেকে কৈছ যেন মুকুতাদাই ভাল বাছহে কিনিলে এৰা আপুনি বিশ্বাস কৰা নাই হয়নে মোক আমি প্ৰশ্ন উত্তৰ দিয়ক কেকেদা বা গুৰুত্ব নিদিলে চা এক্সকিউজ মি হেৰি এনেই আপুনি কি কৰে থানাত মানে কম্পিউটাৰ চলাও কম্পিউটাৰ কেনেকে চলায় ৰ'ব দেখুৱাইছো এয়া মই কম্পিউটাৰটো অন কৰিলো স্ক্ৰীন অন হৈ গ'ল তাৰপৰা ৱৰ্ডত আৰু কম্পিউটাৰ কাম কৰে এনিৱে আপোনাৰ ঘৰ এটা আছে একেবাৰে অকণমানি সৰুকে আছাম টাইপৰ ঘৰ এটা বা চিমেণ্টৰ কি দামো এতিয়া লোন চোন লৈ যেন তেনে 2টা ৰুমৰ ঘৰটো কমপ্লিট কৰিছো নহয় মই পেটাৰ্ণটোৰ কথা সোধা নাই আপোনাৰ ঘৰ ক'ত সেইটো নিজৰ বুলি সুধিলো ঘৰ কোন জেগাত দাদা ব্যস্ত আছে আছো আৰু হেৰি আপুনি আহিলে ভালে হ'ল দিয়ক তেখেত নতুনকে জইন কৰিছে সুদৰ্শন নাথ মানুহজনৰ চাউণ্ডটো সাংঘাতিক কিন্তু দেই নহয় মানুহজনীও অকণ বেলেগ সাৱধানে থাকিব তাকে হেৰি বাবাই কৈছে নহয় কোন বাবা কিয় মালিংগা বাবা মালিংগা বাবা তাৰ মানে মালিংগা বাবাজন আপুনিয়ে মই লুটুকনৰ আইডিয়া কি সঁচাই আপুনি এইটো ৰেগিং ৰ'বচোন
সেই মানুহজনে কি বুলি ভাবিব আপোনাক এইবোৰ কৰিছে? ৰেগিঙত যদি বাইদেউ শাৰীৰিক মানসিক অত্যাচাৰ কৰে সেইটো ৰেগিংহে বেয়া। কিন্তু এনেধৰণৰ ধেমেলীয়া ৰেগিঙে সম্পৰ্কবোৰ ভাল কৰেতো। ষ্টুডেণ্টৰ স্মাৰ্টনেছ বঢ়ায়। এইজন হ'বলৈ ষ্টুডেণ্ট। থানালে ৰেগিঙত যদি বাইদেউ শাৰীৰিক মানসিক অত্যাচাৰ কৰে সেইটো ৰেগিংহে বেয়া। কিন্তু এনেধৰণৰ ধেমেলীয়া ৰেগিঙে সম্পৰ্কবোৰ ভাল কৰেতো। ষ্টুডেণ্টৰ স্মাৰ্টনেছ বঢ়ায়। সেইজন হ'বলৈ ষ্টুডেণ্ট। থানালে নতুন যিমান আহিব চব মোৰ ষ্টুডেণ্ট। এই বয়সত এইবোৰ কৰিবলৈ লাজ নাপায় আপুনি? গাত কথা নালাগে ন? তেনেকেনো কিয় ক'লে? বেয়া পাব ন? নাপাওঁ আমাক ইয়াতকৈও বেয়াকে কয়, গাতে নালাগে। কি যে মানুহ নহয়। তেনেকে নকবা, বেয়া পাব। নাম সুদৰ্শন নাথ। দন্ত নে মূৰ্ধন্য খ? তালব্য খ। নহয় প্ৰথম শটো। প্ৰথমটো দন্তীয়া খ। কাম কাম পুলিচ। ঘৰ আছে ছাৰ, নিজা ঘৰ আছে, সৰুকে অকণমান আছাম এই টাইপৰ ঘৰ আপুনি এটা। আকৌ পেটাৰ্ণটোলৈ গ'লগে। মই কৈছো যে আচল ঘৰ ক'ত সেইটো কওক। জামুগুৰি। চশমা পিন্ধা পিন্ধো। কেতিয়াৰ পৰা? মানে ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা বুলি ৰাতি শোৱালৈকে কণ্টিনিউ পিন্ধো। বয়সৰ কথা সুধিছো। বয়স আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেট মতে 36। মানে কিমান বয়সৰ পৰা চশমা পিন্ধিলা? তেতিয়া মোৰ বয়স 7 বছৰ। 7 বছৰৰ পৰা পিন্ধে? নাই পিন্ধা ছাৰ। তেতিয়াৰ পৰা মানে চকুকেইটাই অলপমান জলক তপক দেখা আৰম্ভ কৰিছো আৰু। তথাপি মই চশমা পিন্ধা নাই। তেনেকে চলি আছো। তাৰপৰা তেনেকে আহি মই ভৰি দিলোহি 12 বছৰ। 12 বছৰৰ পৰা পিন্ধা কৰিলা? নাই লোৱা ছাৰ, নাই লোৱা। মানে তেনেকে আহি মই 18 বছৰত ভৰি দিলো। আচ্ছা, মানে 18 বছৰ কাৰ্ড আহিছে, ইফালে চকুত চশমা লাগিছে। নহয় নহয় 18 বছৰৰ পৰা আকৌ ভালকে দেখা আৰম্ভ হৈ গ'ল নহয়। কি কয়? পুঠি মাছৰ মূৰ সোপা খালো, দুবৰি বনৰ পৰা নিয়ৰ আনি চকুত লগালো, তাৰপিছত চাফা আৰু ফিনফিনীয়া, বিচলৈকে ধুনীয়া, একো নাই। আচ্ছা, এতিয়া মানে চশমাখন এনেই পিন্ধি থাকা? নহয় ছাৰ, চকু প্ৰব্লেমৰ কাৰণে পিন্ধো। সেইটোৱে সুধি আছে, মানে কেতিয়াৰ পৰা চশমাখন পিন্ধে আপুনি? 22 বছৰ যেতিয়া হ'ল চকুত চশমা লাগি গ'ল? নালাগিল নহয় ছাৰ। 22, 23, 24 3 বছৰ তেনেকে পাৰ কৰিলো। তাৰপৰা ঘূৰি 25ত আহি আৰু চশমাযোৰ পিন্ধিলো আৰু। খং উঠা নাই দেই। নহয় দাদা, পিন এনেকেই থয়। হ'ব 25 বছৰত ডাইৰেক্ট চশমাখন পিন্ধিছো বুলি কৈ দিব লাগে। নহয় মানে ছাৰ, মই সেইটোকে কৈছো, 25ত মই আৰু চশমা পিন্ধিলো আৰু, বুজিছেনে? নাই বুজিলো। আপুনি অকণমান তেহেলে যাওকচোন। এইফালে চাব দেই, এইটো চাওকচোন, ইয়াত কি আছে? এই বৰেণ্য ব্যক্তিসকলৰ ফটোবিলাক আছে আকৌ। নহয় মোৰ হাতটোত আঙুলি কেইটা আছে সুধিছো। হাতখন ডাঙৰ আকৌ। কেইটা এইবাৰ থানাত দূৰৰ পৰা নেদেখিম আৰু। ওৰা, আমাৰ নাথটো কি টাইপৰ মানুহে?